দৰঙীয়া লোকসংস্কৃতিৰ অন্যতম কৃষ্টি খুলীয়া ভাৱৰীয়া। চিপাঝাৰৰ দক্ষিণ চুবুৰীৰ ভাস্কৰ খুলীয়া ভাৱৰীয়া দলে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ৬৪ বছৰ। এই উপলক্ষে অহা ২১, ২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হ'ব ভাৱৰীয়া দলটিৰ সোণালী জয়ন্তী। এই সোণালী জয়ন্তীৰ লাইখুটা অগণন ৰাইজৰ উপস্থিতিত স্থাপন কৰে বৈষ্ণৱ পণ্ডিত খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই। লোককৃষ্টি পৰিৱেশৰ মাজত লাইখুটা স্থাপনৰ নান্দনিক পৰিৱেশ চাওক। নিউজ ডেস্ক, AIN লাইভ। ধৰি থাকিব, টিপি থাকিব। ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ সদস্যবৃন্দ আৰু আমাৰ আই মাতৃসকল, মই আচলতে সৌভাগ্য বুলিয়ে কৈছোঁ। আজি লাইখুটাত খুটা পতাৰ সময়ত এগছি বন্তি জ্বলাবলৈ যেতিয়া আগবাঢ়িব লগা হ'ল, আনন্দ পাইছোঁ। মই প্ৰাক্তন সদস্য হিচাপে মই এটা কথা কওঁ, আজি এই অনুষ্ঠানটি কিমান বছৰৰ পৰা যোগাৰ কৰি আমাৰ দলটিয়ে কৰিবৰ কাৰণে বা আমাৰ গাঁৱৰ ৰাইজে কৰিবৰ কাৰণে যিমান হেঁপাহেৰে আগবাঢ়ি আহি আছে, আজি সেইটো হ'বৰ কাৰণে মানে সন্মুখ পাইছে আহি, আৰু এমাহৰ পিছতে আমাৰ সেই অনুষ্ঠানটি সম্পূৰ্ণকৈ পালিত হ'ব। আৰু আপোনালোকৰ সকলোৰে, এই অঞ্চলৰ সকলোৰে মই সহায় সহযোগ বিচাৰিছোঁ। একমাত্ৰ আপোনালোকৰ এই পদবিলা মই শিৰত লৈ বৰ বেছি ভাষণ নকৰোঁ। মই বহু দিনৰ পৰাই খুলীয়া ভাৱৰীয়াত থাকি এতিয়া আজি যিটো দেখা পালোঁ, মোৰ খুব আনন্দ লাগিছে। আৰু এই কামটো আগলৈ জানো হয়, তাৰ কাৰণে মই সকলোকে নমস্কাৰ। এইখিনি ঠাইত বৰ ডাঙৰ অভিপ্ৰায় আচলতে মানুহে কৰি দেখুৱাব লাগে, শিৱৰ পাত্ৰ হয়। ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেদসে ৰঘুনাথায় নাথায় সীতাপতে নমঃ। এইটো কথাটোহে মই কৈছোঁ। তাৰমানে আমি যে দক্ষিণ চুবুৰীত খুলীয়া ভাৱৰীয়াৰ সৃষ্টি হ'ল, এইটো পিতা পুৰুষসকলৰ পৰিচেষ্টাত আমাৰ খুলীয়া ভাৱৰীয়াটো হৈছে। খুলীয়া ভাৱৰীয়া কি বস্তু তেখেতে কৈছে, ৰামায়ণ মহাভাৰত কৃষ্ণ ৰামক সাক্ষাৎ ৰাখি আমি অভিনয় কৰিছোঁ। ৰাম মোৰ সন্মুখত সেৱা কৰি আছোঁ মই ৰাম, আৰু সেইদৰে খুলীয়া ভাৱৰীয়াৰ জন্ম, আৰু সেয়া অভিনয়টো চলে ৰাম কৃষ্ণক লীলা কৰি। সেইকাৰণে এই জীৱনৰ সাৰ্থক কিংবা দক্ষিণ চুবুৰীৰ সাৰ্থক এইটোৱে হৈছে, আমি যে আজি ৬০-৭০ বছৰ এই ৰকমে ৰামক বুকত লৈ কৃষ্ণক বুকত লৈ আমি কৰিব পাৰিছোঁ। আৰু শেষ পৰিণত আজি সন্মুখত ৰাখি আমি এই কামলৈ আগবাঢ়িছোঁ। তাৰ কাৰণে মোৰ গাঁওবাসীক নমস্কাৰ কৰিছোঁ। কৃষ্ণ, বৰ ভাল লাগিল, কাৰণ আমাৰ দৰঙত খুলীয়া যদিও জন্ম খুলীয়া ভাৱৰীয়াৰ, কিন্তু আমি এতিয়ালৈ জনাত দৰঙীয়া খুলীয়া ভাৱৰীয়াই সোণালী জয়ন্তী উদযাপন কৰা আমি এতিয়ালৈ গম পোৱা নাই। তাৰমানে একেৰাহে চলি থকা অনুষ্ঠান আমি দেখা নাই, কিন্তু দেখিলোঁ এতিয়া চিপাঝাৰৰ আমাৰ দক্ষিণ চুবুৰীৰ যি ভাস্কৰ খুলীয়া ভাৱৰীয়া দল, এই দলটিয়ে এটা পৰিশীলিতভাৱে আগুৱাই গৈ অসম নহয়, আমি গম পাওঁ ৰাজ্যৰ বহিৰাজ্যৰ বিশেষকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত
ইয়াৰ অনুশীলন বা প্ৰদৰ্শন কৰি দেখুৱাইছে। আনকি ভাৰতৰ ৰাজধানী দিল্লীতো এখেতসকলে ভাওনা প্ৰদৰ্শন কৰি সুখ্যাতি অৰ্জন কৰি আমাৰ অসমলৈ, দৰং নহয় অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এনে এটি দলে আজি লাই খুঁটা স্থাপন কৰি অন্ততঃ নতুন চামক উৎসাহ দিবৰ কাৰণে আৰু পুৰণিখিনিক ৰোমন্থন কৰিবৰ কাৰণে যি আয়োজন কৰিছে, এই আয়োজনত আমি ধন্য হৈছোঁ আৰু এই অনুষ্ঠানটো আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। জৰিয়তে আমাৰ যাদৱ চন্দ্ৰ মহন্তদেৱক ধন্যবাদ জনাইছোঁ। আমাৰ যিটো এটা শুভাৰম্ভ অনুষ্ঠান সময়মতে আহি সুন্দৰভাৱে ৰূপায়ণ কৰি আমাক উৎসাহিত কৰিছে আৰু আজিৰ যি উপস্থিতি মাননীয় মহন্তদেৱক প্ৰমুখ্যে আমাৰ ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰিৰ দ্বাৰা আমি প্ৰতীয়মান হৈছোঁ যে আগন্তুক আমি যি সোণালী জয়ন্তী উদযাপন কৰিব খুজিছোঁ মাৰ্চ মাহৰ 21, 22 আৰু 23 তাৰিখে নিশ্চয় এই সোণালী জয়ন্তী ৰাইজৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগ তথা আমাৰ কৰ্মকৰ্তাসকলৰ গাঁৱৰ ৰাইজৰ সহযোগত নিশ্চয় ই সাফল্যমণ্ডিত হ'ব। ইয়াকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। হয়, দৰঙীয়া লোককলা কৃষ্টিৰ এটা অন্যতম কৃষ্টি হৈছে খুলীয়া। 1960 চনতে দৰঙী কলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ দক্ষিণ চুবুৰী গাঁৱত প্ৰয়াত গজেন্দ্ৰ নাথ চহৰীয়া আৰু তেখেতৰ সহযোগী শিল্পীসকলে এটি খুলীয়া ভৰীয়া দলৰ জন্ম দিছিল। এই দলটোৱে ইতিমধ্যে 64 বছৰ অতিক্ৰম কৰিলে। সেয়ে আমি খুলীয়া ভাৱৰীয়া দলৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি লগতে উঠি অহা প্ৰজন্মকো যাতে খুলীয়া ভাৱৰীয়াৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ। আমাৰ খুলীয়া ভাৱৰ যি অতীত ৰোমন্থন আৰু ইয়াক যাতে অভিজ্ঞ ব্যক্তিৰ সন্মুখত প্ৰদৰ্শন কৰি ইয়াক নতুন ৰূপত সজাই তুলিব পাৰোঁ, সেই উদ্দেশ্যে আগত ৰাখি অহা মাৰ্চ মাহৰ 21, 22 আৰু 23 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰাৰ এটা পৰিকল্পনা কৰিছিলোঁ আৰু সেই উপলক্ষে আজিৰ এই 16 ফেব্ৰুৱাৰী তাৰিখে আমি সেই অনুষ্ঠানটো যি পবিত্ৰ লাই খুঁটা স্থাপন অনুষ্ঠান, এই লাই খুঁটা স্থাপন অনুষ্ঠানটো আজি আমি কৰিলোঁ। খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ মহন্ত ডাঙৰীয়াই আজি এই অনুষ্ঠানটোত উপস্থিত থাকি লাই খুঁটা স্থাপন কৰিলে। আমি এই পবিত্ৰ অনুষ্ঠানটোত দৰঙীয়া ৰাইজৰ সকলো ক্ষেত্ৰতে সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।